নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল 1 আগষ্টৰ পৰা কেইটামান নতুন নিয়ম আহি আছে আৰু সেইবিলাক কি হ'বলৈ গৈ আছে। আপোনাৰ যদি গুগল পে আছে বা ফোন পে আছে বা পেটিএম আছে, যিকোনো আপুনি যদি ইউপিআই ব্যৱহাৰ কৰি আছে তেনেহলে আপোনাৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কি নতুন নিয়ম আহি পৰিছে সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি যদি ইউপিআই ব্যৱহাৰ কৰি আছে, আপোনাৰ সাপোজ আপোনাৰ হাতত যদি পেটিএম হোক বা গুগল পে বা ফোন পে যিকোনো আপুনি যদি এপ ব্যৱহাৰ কৰি আছে তেনেহলে কিছু নিয়ম হাল সলনি হ'বলৈ গৈ আছে। আৰু কি এই নিয়মবিলাক আপুনি দিনত আগতে যিমানবাৰ আপোনাৰ গুগল পে হোক বা ফোন পে হোক তাৰ পৰা আপোনাৰ একাউণ্টত কিমান টকা আছে আপুনি আনলিমিট চেক কৰিব পাৰিছে, বা আপুনি দিনত যিমান ইচ্ছা সিমানেই আপুনি চেক কৰি জানিব পাৰিছে আপোনাৰ বেংক একাউণ্টত কিমান টকা বেলেন্স আছে। সেইটো আপুনি সঘনাই চেক কৰি জানিব পাৰিছে। কিন্তু 1 আগষ্টৰ পৰা যেতিয়া এই নিয়মটো বলবৎ হ'ব তেতিয়া আপুনি দিনত এটা লিমিট থাকিব আৰু আপোনাৰ একাউণ্টত কিমান টকা আছে সেইটো চেক কৰাৰ এটা লিমিট দি দিছে। ওপৰৰ পৰা এটা গাইডলাইন আহি গৈছে আৰু সেই গাইডলাইন মৰ্মে আপুনি দিনত মাত্ৰ 50 বাৰহে চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত কিমান টকা আছে। আৰু এটা মূল পইণ্ট আহি পৰিছে, সেইটো হ'ল যে আপোনাৰ ইউপিআইৰ সৈতে কোনটো মোবাইল নম্বৰ লিংক হৈ আছে সেইটো কিছুমানে কিন্তু সঘনাই চেক কৰি থাকে যে মোবাইল নম্বৰ কোনটো লিংক হৈ আছে, বা কিছুমানে এপটো ডিসেবল কৰাৰ পিছতে আকৌ যেতিয়া ওপেন কৰে তেতিয়া মোবাইল নম্বৰ এটা লিংক কৰে আৰু বাৰে মোবাইল নম্বৰটো কিছুমানে চেক কৰি থাকে যে কোনটো মোবাইল নম্বৰ এড হ'ল বা কোনটো মোবাইল নম্বৰ বৰ্তমান দিয়া আছে সেইবিলাক চেক কৰে, যাৰ কাৰণে মোবাইল নম্বৰৰ এটা চেক কৰাৰ লিমিট দি দিছে। আৰু আপুনি এদিনত মাত্ৰ 25 বাৰহে চেক কৰি জানিব পাৰিব আপোনাৰ মোবাইল নম্বৰ কোনটো লিংক হৈ আছে। এইখিনি গাইডলাইন দিয়াৰ এটাই মূল উদ্দেশ্য হ'ল যে অযথা কিছুমান মানুহে গুগল পে হোক বা ফোন পে হোক বা পেটিএম হোক যিকোনো ইউপিআই ব্যৱহাৰ কৰে আৰু দিনত বাৰে এইবিলাক চেক কৰি থাকে আৰু সেইবিলাকৰ কাৰণে সাৰ্ভাৰৰ প্ৰব্লেম হয় আৰু যিবিলাক ভালকৈ ইউজ কৰি আছে সেইবিলাকো ভালকৈ ইউজ কৰিব নোৱাৰে, সাৰ্ভাৰৰ প্ৰব্লেম দিয়ে। আৰু যাৰ কাৰণে এইটো এটা গাইডলাইন দি দিছে আৰু 1 আগষ্টৰ পৰা এইবিলাক বলবৎ হ'ব। বহুতৰে কিন্তু এইবিলাক নিয়ম বলবৎ হোৱাৰ পিছত বহুতৰে কিন্তু হেল্প হ'ব, কাৰণ সাৰ্ভাৰৰ প্ৰব্লেমটো ইমান নহ'ব, ভালকৈ কিছুমানে ইউজ কৰিব পাৰিব। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।